ওম সদ্গুৰু নমঃ। শ্ৰীমদ ভাগৱত গীতাৰ 7 অধ্যায় জ্ঞান বিজ্ঞান যোগ। বৰ্তমান সময়ত ধৰ্ম, আধ্যাত্মিকতা বা পুৰণিকলীয়া কথাৰ বিষয়ে আলোচনা কৰিলে মানুহে কয় সেইবোৰ এতিয়া কোনেও নামানে। বৰ্তমান এতিয়া বিজ্ঞানৰ যুগ বা একবিংশ শতিকাৰ সময়। তেওঁলোকে পাহৰি যায় যে বিজ্ঞান শব্দটো গীতাত আজিৰ পৰা প্ৰায় 5200 বছৰ আগেয়ে শ্ৰীকৃষ্ণৰ মুখেৰে প্ৰকাশ পাইছিল। হয়তো তেতিয়াৰ কৰ্ম বা আৱিষ্কাৰ কৰা সামগ্ৰী বা সম্পদবোৰ ৰখা ভালকৈ সুব্যৱস্থাও নাছিল। 7ম অধ্যায় 2 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক এনেদৰে বুজাইছে, জ্ঞানম তেহং স্ববিজ্ঞানম মিদং বৈশ্যমাস্যত জ্ঞাতব্যম নেহং ভূজন্যত জ্ঞাতব্যম বশিষ্যতে। অৰ্থাৎ হে অৰ্জুন, মই তোমাৰ কাৰণে বিজ্ঞানৰ সৈতে জ্ঞানৰ বিষয়ে সম্পূৰ্ণকৈ কম। পূৰ্তিকালত যজ্ঞৰ যাৰ সৃষ্টি কৰে সেই অমৃত তত্ত্ব প্ৰাপ্তৰ লগে লগেই জানিব পৰাই হ'ল জ্ঞান। পৰম তত্ত্ব পৰমাত্মাক প্ৰত্যক্ষভাৱে জনাৰ নামেই হ'ল জ্ঞান। মহাপুৰুষে একেলগে সৰ্বত্ৰ কাৰ্য কৰে। কি ধৰণে তেওঁ উঠাই বহুৱাই আৰু প্ৰকৃতিৰ দ্বন্দ্বৰ পৰা উলিয়াই স্বৰূপলৈকে পোৱাই দিয়ে, তেওঁৰ এই কাৰ্যপ্ৰণালীৰ নামেই হ'ল বিজ্ঞান।